অঞ্চল আমাৰ ৰাজ্যত ক্লাউড বাষ্ট হোৱাৰ কাৰণে এই ৰাতিপুৱাৰ পৰা একদম প্ৰলয়নকাৰী আমাৰ পানী আহিছে আৰু সঁচাকৈ চাবলৈ গ'লে বহু বছৰৰ মূৰত বহু যুগৰ মূৰত আমাৰ চিলাচুটি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ভঙা দলঙৰ ওচৰত জলকীয়াহুটি নদীৰ একদম সাগৰ সদৃশ পানী আহিছে আৰু আমাৰ যিখিনি উপনৈ অৰুণাচলৰ পৰা আহিছে প্ৰায়ভাগ জেগাতে সকলোতে পানী ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰি এতিয়া ৰাষ্ট্ৰীয় ঘাইপথটো ছিগি যাব পাৰে নেকি ক'ব পৰা নাই। সেইকাৰণে সকলো ৰাইজক অৰুণাচলৰ যিখিনি উপনৈ আছে উপনৈৰ আশে পাশে থকা সকলো ৰাইজক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনালোঁ। প্ৰশাসন আৰু আমি চৰকাৰৰ ফালৰ পৰা আমি যি পাৰোঁ যেনেকৈ পাৰোঁ সকলোকে এইটো নিৰাপদে সকলো যেন থাকিব পাৰে তাৰ কাৰণে ব্যৱস্থা আমি কৰি আছোঁ। ৰাইজক কিন্তু সকলোকে সতৰ্ক হৈ থাকিবলৈ বহুত জলকীয়াহুটি হাইৰোডত নেশ্যনেল হাইৰোডত বহুত পানী হয়। আজি এসপ্তাহমান আগতো হৈ গৈছিলে। যদিহে আমাৰ নদীখন যদি খান্দি দিব পৰা হ'লে মেইন সুঁতিটো দলঙৰ তলৰ ফালে তেতিয়া মানে ইমানখিনি হ'ব নোৱাৰিলে হ'লে হয়, সেইটোৱে বুলি ভাবিছোঁ। আমাৰ এতিয়া এইটো ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে পথাৰততো কোনো খেতি বাতিয়ে নাই, প্লাছ আমাৰ ঘৰত এতিয়া অৱস্থাই নাই। যোৱা সপ্তাহত আমি এটা মটৰ নতুনকৈ কিনিব লগা হ'ল, এতিয়া মটৰ চটৰ চব ডুবি শেষ হ'ল আৰু বৰ্তমান পাকঘৰতো পানী। আৰু কি ক'ম আৰু এতিয়া যদি চৰকাৰে আমাৰ এইখিনি ব্যৱস্থা কৰি দিব পাৰে আমাৰ সেইটো ভাল লাগিব আৰু। আমাৰ ইয়াতে বহুত জলকীয়াহুটি হাইৰোডত নেশ্যনেল হাইৰোডত বহুত পানী হয়। আজি এসপ্তাহমান আগতো হৈ গৈছিলে। যদিহে আমাৰ নদীখন যদি খান্দি দিব পৰা হ'লে মেইন সুঁতিটো দলঙৰ তলৰ ফালে তেতিয়া মানে ইমানখিনি হ'ব নোৱাৰিলে হ'লে হয়, সেইটোৱে বুলি ভাবিছোঁ। আমাৰ এতিয়া এইটো ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে পথাৰততো কোনো খেতি বাতিয়ে নাই, প্লাছ আমাৰ ঘৰত এতিয়া অৱস্থাই নাই। যোৱা সপ্তাহত আমি এটা মটৰ নতুনকৈ কিনিব লগা হ'ল, এতিয়া মটৰ চটৰ চব ডুবি শেষ হ'ল আৰু বৰ্তমান পাকঘৰতো পানী। আৰু কি ক'ম আৰু এতিয়া যদি চৰকাৰে আমাৰ এইখিনি ব্যৱস্থা কৰি দিব পাৰে আমাৰ আমাৰ চিলাহুটি নদীয়ে যিবোৰ ঘৰুৱা নদীয়ে পুৰা প্লাৱিত কৰিছে। আপোনাৰ জলকীয়াহুটি গৈছে বা চিলা বালিগাঁও গৈছে, ভৈৰৱপুৰ গৈছে, কেইবাখনো পাইছেগৈ, তাত কদমগলৈকে পাইছেগৈ, বালিগাঁও গৈছেগৈ। মই আহিছিলোঁ 15 মিনিট আগত, একো নাছিলে পানী। এতিয়া হঠাৎ পানী আহি অৱস্থা বেয়া কৰিছে। এইটো কি নদী হয়? এইটো ঘৰুৱা নদী আহিছে, মই যোগাযোগ কৰিছোঁ। কেমনদল আহি পাইছে বৰ্তমান। কিমান সংখ্যক প্লাৱিত? আমাৰ জলকীয়াহুটি গৈছে প্লাছ চিলাবালিগাঁও, ভৈৰৱপুৰ, কদমতলা, নানা ধৰণৰ গাঁও গৈছে বহুতো। যদি পানীটো বাঢ়ি থাকে তেতিয়া হাইৱে কিবা হেৰি হ'ব নিশ্চয় হ'ব। যোনটো আপোনাৰ এতিয়া যোনটো বনাই আছে হাইৱে তাতো অকণমান মেৰামতি কৰি দিলে ভাল হয়।